নমস্কাৰ আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ আপডেট। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা নিজৰ বেংক একাউণ্টত পাব বিচাৰে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা পোৱাৰ ফৰ্ম চলিত ডিচেম্বৰ মাহতে প্ৰদান কৰাৰ কথা আছিল, কিন্তু এতিয়ালৈকে চৰকাৰে ফৰ্ম ৰিলিজ কৰা নাই। তো অহা 31 ডিচেম্বৰ তাৰিখৰ ভিতৰত ৰিলিজ কৰিব নে নাই জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আত্মসহায়ক গোটৰ ফৰ্ম প্ৰকাশক লৈ কিন্তু বহু মানুহে মোক বহু ধৰণৰ প্ৰশ্ন কৰি আছে। তো তাৰ ভিতৰত কেইখনমান প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাই দিম, লগতে ফৰ্ম কেতিয়া প্ৰকাশ কৰিব এই বিষয়টো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো প্ৰথমে আপোনালোকক আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম প্ৰকাশক লৈ কৰা এখন প্ৰশ্নৰ উত্তৰ আপোনালোকক জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো প্ৰশ্নটো কৰিছে হাজত গগৈ নামৰ এজন মানুহে। তেওঁ লিখিছে যে ফৰ্মখন দিয়ক। তো ফৰ্মখন বিচাৰি আছে, কিন্তু চৰকাৰে এতিয়ালৈকে ফৰ্ম প্ৰকাশ কৰা নাই। ফৰ্ম প্ৰকাশ কৰিলেহে আপোনালোকে লাভ কৰিব। যেতিয়া ফৰ্ম প্ৰকাশ কৰিব তেতিয়া ক'ত পাব, কেনেকৈ পাব, আপোনালোকক বিস্তাৰিত জনাই দিয়া হ'ব এইটো চেনেলৰ মাধ্যমত। তাৰপিছত আৰু এজনে কুৱেশ্যন কৰিছে, তেওঁ লিখিছে যে দাদা এতিয়ালৈকে ফৰ্ম পোৱা নাই, যে এইটো কাৰণতে পোৱা নাই চৰকাৰে ফৰ্মখন ৰিলিজ কৰা নাই। ৰিলিজ কৰিলেহে আপোনালোকে লাভ কৰিব, ৰিলিজ কৰাৰ আগত কিন্তু লাভ নকৰে। অসম চৰকাৰৰ ঘোষণা অনুযায়ী ডিচেম্বৰ মাহতেই কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা পোৱাৰ ফৰ্ম প্ৰকাশ কৰাৰ কথা আছিল। তাৰপিছত আৰু এজনে কুৱেশ্যন কৰিছে, ক'ত পাম এই ফৰ্মখন আৰু সঁচাকৈ পামনে? তো সঁচাকৈ পাবনে নাই এইটো বিষয়ত আপোনালোকক প্ৰথমে জনাই দিওঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যদি নিশ্চয় আপোনালোকে 100% লাভ কৰিব। 2 দিন আগত অথবা 2 দিন পিছত 100% কিন্তু আপোনালোকে ফৰ্মখন লাভ কৰিব, লগতে আপোনালোকে আত্মসহায়ক গোটৰ 10,000 টকাটো পাব। তো তাৰপিছত কৈছিল যে ক'ত পাম। তো ফৰ্মখন যেতিয়া ৰিলিজ কৰিব তেতিয়া আপোনালোকক জনাই দিম যে ফৰ্মখন ক'ৰ পৰা আপোনালোকে কালেক্ট কৰিব লাগিব। তো তাৰপিছত আৰু এখন কুৱেশ্যন লৈ আগবাঢ়ি আছোঁ। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত আৰু এজনে কমেণ্ট কৰিছে যে দাদা আত্মসহায়ক গোটৰ ফৰ্মটো ক'ত পাম। তো আকৌ আপোনালোকক জনাই দিছোঁ যে আত্মসহায়ক গোটৰ ফৰ্মখন যেতিয়া ৰিলিজ কৰিব তেতিয়া চৰকাৰে কোৱা অনুযায়ী আপোনালোকে আপোনালোকৰ অঞ্চলৰ যিবোৰ জীৱিকা সখী আছে সেইবোৰ জীৱিকা সখীৰ পৰা কিন্তু ফৰ্মখন লাভ কৰিব। তাৰপিছত আৰু এখন কুৱেশ্যন কৰিছে, 31 ডিচেম্বৰ আগত ফৰ্মখন প্ৰকাশ হ'বনে দাদা জনাবচোন, যে চলিত ডিচেম্বৰ মাহৰ 31 তাৰিখৰ ভিতৰত ফৰ্মখন প্ৰকাশ হ'বনে নাই এই বিষয়ত আপোনালোকক জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এখন মিটিঙত ঘোষণা কৰা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰিছে, সেইসকল মহিলাক ডিচেম্বৰ মাহত 10,000 টকা পোৱাৰ ফৰ্ম প্ৰদান কৰিব বুলি উল্লেখ কৰিছিল। কিন্তু এতিয়ালৈকে যিহেতু ডিচেম্বৰ মাহ শেষ হোৱা নাই, সেইকাৰণে আপোনালোকক কৈছোঁ অকণমান অপেক্ষা কৰক। হয়তো চৰকাৰে 31 ডিচেম্বৰ তাৰিখৰ পূৰ্বেও আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা পোৱাৰ ফৰ্ম প্ৰকাশ কৰিব।